মই দীঘলীয়া নকৰো অহা 22 তাৰিখে নিৰ্বাচন আমাৰ হাতৰ ছবিত ভোট দিবনে নিদিয়ে হাতৰ ছবিত ভোট দিবনে নিদিয়ে হাতৰ ছবিত কি কাৰণত ভোট দিব লাগিব মই 2 মিনিট আপোনালোকক ক'ব বিচাৰিছো এই বিটিসি শান্তিৰ কাৰণে ইয়াত যাতে সকলো হিন্দু মুছলমান সকলো জাতি জনগোষ্ঠীয় লোক যাতে শান্তিৰে থাকিব পাৰে কংগ্ৰেছৰ দিনত বিটিসি চুক্তি কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিসি সকলোৰে উন্নয়নৰ কাৰণে তেওঁ গাড়ী দখল কৰিবলৈ দিয়া হৈছিল নে নাই কিন্তু তেওঁ নিজৰ তেওঁৰ যিখন পৰ্বত সম্পত্তিৰ তালিকা ঠিকেই কৰিলে কিন্তু তেওঁ আপোনালোকক সেই সময় অধিকাৰ দিব নোৱাৰিলে মই আহি থাকোঁতে আজি 4 দিন ইয়াত থাকি গম পাইছো যে ইয়াত 4টা দলৰ এলায়েন্সত চৰকাৰে বিজেপি ইলেকশ্যন কৰিছে এটা ডাইৰেক্ট বিজেপি এটা ইউপিপিএল এটা বিপিএফ আৰু ভোট কাটিবৰ কাৰণে ইউডিএফক ইয়াত দিয়া হৈছে মুছলমান লোকসকলক মই উদ্দেশ্যি কৈছো ভোট বিভাজন হ'ব দিব নেকি যদি বুলডোজাৰ লাগে তেতিয়াহ'লে বিজেপি সমৰ্থিত এই সকল পাৰ্টিক ভোট দিয়ক আৰু যদি আপোনালোকক শান্তিৰে থাকিব লাগে তেতিয়াহ'লে ডক্টৰ হুছনা বেগমক হাতৰ ছবিত 22 তাৰিখে ভোট দি জয়যুক্ত কৰক সিদ্ধান্ত ৰাইজৰ বুলডোজাৰ পাৰ্টি ইউপিপিএল বিপিএফ বিজেপিক সমৰ্থন কৰিব নে আপোনালোকে কংগ্ৰেছক সমৰ্থন কৰিব সিদ্ধান্ত ৰাইজে ল'ব আজি ইয়াত আহি থাকোঁতে কেইজনমান কোচ ৰাজবংশী মহিলাক মই লগ পালো তেওঁলোকে কৈছে বাইদেউ আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব আমাক জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ কৰিম বুলি কয় আজি প্ৰায় 10টা বছৰে তেওঁলোকে আমাক ঠগিলে আৰু আমি আমাৰ যেতিয়া প্ৰাপ্য বিচাৰি আন্দোলন কৰিব পাৰিছো অশান্ত দীপ্ত আত্মা হিমন্ত বিশ্ব শৰ্মাই পুলিচ লগাই কোচ ৰাজবংশীয়ে জনজাতিকৰণৰ ডিমাণ্ড কৰা আমাৰ জনগোষ্ঠীয় লোকসকলক পুলিচ লগাই তেওঁলোকক লাঠিৰ গতিত তেজ মাটিত পেলাইছে সিদ্ধান্ত কোচ ৰাজবংশীয়ে সেই সকলো ৰাইজে ল'ব যে অত্যাচাৰী চৰকাৰৰ পৰিসমাপ্তি ঘটাব নে সংবিধান বিশ্বাস কৰা কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰি 24 গৌৰৱ গগৈ বিধানসভাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব আজি এইবাৰ বিটিসি এৰিয়াৰ পৰা ৰাইজৰ ওচৰতে বঙালী সম্প্ৰদায়ৰ লোকসকল যোৱাকালি যেতিয়া হাছনাৰা বেগমৰ লগত বঙালী সম্প্ৰদায়ৰ লোকসকলৰ 2-4 লগত মই বহিছিলো তেতিয়া তেওঁলোকে কৈছিলে বাইদেউ যেতিয়া তৰুণ গগৈ ডাঙৰীয়া আছিলে আমি বঙালী সকলে জলীয় ভোটাৰৰ কথা আছিলে সন্মান সহকাৰে আছিলো কিন্তু আজি তেওঁলোকে আমি যেতিয়া আপোনালোকে কা বিৰোধ কৰিছিলে আমি তেতিয়া আপোনালোকক বেয়া পাইছিলো কিন্তু বিজেপিয়ে কানো আমাক তেওঁলোকে এতিয়া ডাউটফুল বুলি কয় আমাক মানুহৰ মাজত তেওঁলোকে দ্বিতীয় সিটিজেন হিচাপে তেওঁলোকে যি আমাক প্ৰতাৰণা কৰিছে মোৰ বিশ্বাস এবাৰ বিজেপিৰ যিজন প্ৰাৰ্থী আছে বঙালী সম্প্ৰদায়ৰ লোকে এইবাৰ নিৰ্বাচনত একেকা দিব মই সেইকাৰণে দীঘলীয়া নকৰো বতৰ বেয়া আপোনালোক যাব লাগিব ভুলতো ভোট বিভাজন হ'বলৈ নিদিব মই মুছলমান সম্প্ৰদায়ৰ লোকসকলক কৈছো বড়ো জনগোষ্ঠীৰ লোকসকলক কৈছো ৰাভা আমাৰ ডিমা হাছাও আমাৰ যিবিলাক কাৰ্বি আমাৰ যিসকল জনগোষ্ঠীয় লোক আছে সকলোকে কৈছো যে পৰ্বতজোৰা সভাপতি মহোদয়ে কৈ গৈছে উচ্ছেদ হৈছে গোৱালপাৰাৰ উচ্ছেদ হৈছে আৰু দিলীপ শইকীয়াই কি কথা কৈ গৈছিল আপোনালোকে ভালকে জানে গতিকে এই বিটিসি নিৰ্বাচনত আপোনালোকে যদি ফকিৰাগাম সমষ্টিৰ পৰা আমাৰ ডক্টৰ হুছনা বেগম আমি এনেকুৱা গৰাকী মহিলাক আমি প্ৰাৰ্থিত্ব দিছো যিগৰাকী মহিলা ইংৰাজী বিভাগত তেওঁ এমএ পাছ কৰি এখন কলেজৰ অধ্যাপিকা হিচাপে কাম কৰি আছে আমি সেইগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছো যিগৰাকী মহিলা পৰিয়ালৰ প্ৰতিজন লোক শিক্ষাৰ লগত জড়িত হৈ মানৱ সম্পদ গঢ়াৰ কামত তেওঁলোকে কাম কৰি আছে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আপোনালোকৰ পৰা দোৱা বিচাৰিছো যে অহা 22 তাৰিখে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব যে পৰ্বত সম্পত্তি বনোৱা ইউপিপিএলৰ প্ৰমোদ বৰুৱা ভোট দিব নে হাগ্ৰামাৰ মহিলাৰে যাক তৰুণ গগৈ ডাঙৰীয়াই আমাৰ সংগঠনক পিছুৱাই বিটিসিৰ শান্তিৰ কাৰণে ভাগৰৰ বাট জৰি দিছিলে পৰ্বত সম্পত্তি কৰে বুলডোজাৰ লগাওঁতে নিশ্চুপ হৈ থাকে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ
পুলিচৰ ৰণাচলৰ চকুত তেওঁলোকে নিমাত হৈ থাকে আমাৰ ৰাইজক মাৰ খুওৱা এইখন চৰকাৰক এইবাৰ বিটিচিৰ পৰা বিদায় দিব নিদিব সিদ্ধান্ত অসমৰ ৰাইজে ল'ব বিটিআৰৰ ৰাইজে ল'ব মই সেইকাৰণে আপোনালোকক কৈছো ঘৃণাৰ ৰাজনীতিক আমি প্ৰতিহত কৰি বিভাজনৰ ৰাজনীতিক আমি প্ৰতিহত কৰি শান্তি সম্প্ৰীতি আৰু জনগোষ্ঠীয় লোকসকলৰ মাজত তেওঁলোকৰ যি প্ৰাপ্য সেই প্ৰাপ্যৰ কাৰণে একমাত্ৰ এজনেই নেতা কংগ্ৰেছ দলে আগুৱাই দিছে গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকে চাবিছ গৌৰৱ গগৈ ডাঙৰীয়াক যদি মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছে কংগ্ৰেছৰ যদি নেতৃত্বত অসমত শান্তি সম্প্ৰীতি যদি প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৭,০০০ স্কুল বন্ধ হোৱা স্কুল যদি পুনৰ খুলিব বিচাৰিছে ড্ৰাগছ আৰু মদৰ দেহা যদি বন্ধ কৰিব বিচাৰিছে মহিলা সবলীকৰণৰ নামত যদি আই মাতৃসকলক কম দামত বস্তু দিয়া বিচাৰিছে মানুহৰ মাজত মিলা প্ৰীতি ৰাখি মন্দিৰ মছজিদ গীৰ্জা নামঘৰত যাতে সকলো যোৱাৰ পৰিৱেশ ৰাখিব বিচাৰিছে সংবিধান ৰক্ষা কৰাৰ যদি পৰিৱেশ ৰাখিব বিচাৰিছে মই মহিলাসকলক কৈছো পাহৰি নাযাব ইউপিপিএল বিপিএফ আৰু বিজেপি আৰু আইডিএফ মানে ভাই ভাই ভোট বিভাজন হ'ব নিদিব আৰু আপোনালোকৰ নিৰ্বাচনৰ শেষ ৰাতি যি টকা পইচাৰ খেলত তেওঁলোকে ভোট কিনিব আহিব এটাও ভোট যাতে এইবাৰ ফকিৰা গ্ৰাম সমষ্টিৰ পৰা এটাও ভোট যাতে বিভাজিত নহয় ডক্টৰ হুছনা বেগমক বেলট পেপাৰৰ ৬ নম্বৰত হাতৰ ছবিত ভোট দিয়ে জয়যুক্ত কৰিবৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো কংগ্ৰেছ কংগ্ৰেছ গৌৰৱ গগৈ গৌৰৱ গগৈ প্ৰচাৰ চলাবলৈ আহিছো প্ৰচাৰ চলাবলৈ আহি থাকোতে মই এটা কথা মই আহোতে গাড়ীত কৈ আহিছো যে আমি প্ৰচাৰ চলাবলৈ যিজন মানুহৰ কাৰণে আজি হালবাৰী সমষ্টিত আহিছো মোৰ আহি থাকোতে মনটো খুব গৌৰৱেৰে মই আহিছো যে আমি এজন সৎ নিষ্ঠাবান পৰিপাটি মানুহৰ হৈ আমি প্ৰচাৰ চলাবলৈ আহিছো বুদ্ধদেৱ ফাদাংগিৰি আপোনালোকে ২২ তাৰিখৰ যেটো নিৰ্বাচন হ'ব নিৰ্বাচনটো আমাৰ দুটা পক্ষত হ'ব এটা সততাৰ পক্ষত হ'ব আৰু এটা দাদাগিৰিৰ পক্ষত হ'ব এটা লুণ্ঠনৰ পক্ষত হ'ব এটা সততাৰ পক্ষত হ'ব এই বিটিচি হালবাৰী ৰাইজে সিদ্ধান্ত ল'ব যে আপোনালোকে খানা দিয়া বুঠে বুঠে ৪০,০০০ টকা দিয়া খানা দিয়া পাৰ্টিক ভোট দিব নে এজন সৎ নিষ্ঠাবান মানুহ যিজনে জয়ী হৈ গৈ আপোনালোকৰ কমিউনিটিৰ হৈ কাম কৰিব বিটিচিৰ হৈ কাম কৰিব হালবাৰী সমষ্টিৰ হৈ কাম কৰিব সিদ্ধান্ত ৰাইজৰ আকৌ আহি থাকোতে মনত দুখ লাগিল ২-৪ জেগাত যেতিয়া গাড়ী ৰাখিলো লোৱাৰ পিছত মোক ২-৪ গৰাকী মহিলাই ক'লে যে বাইদেউ যোৱাকালি ৰাতি বিপিএফে এটা বুথত ৪০,০০০ টকা কৈ দিছে ইউপিপিএল এটা বুথত ৪০-৫০,০০০ টকা কৈ দিছে আমাৰ কংগ্ৰেছে কিন্তু বুদ্ধদেৱ ফাদাংগিৰি ডাঙৰীয়াই ৪০,০০০ ৫০,০০০ বুথত দিব নোৱাৰে কাৰণ তেওঁ লুণ্ঠন কৰা নাই তেওঁ বিটিআৰৰ পইচা মাৰি থোৱা নাই গতিকে তেওঁ লুণ্ঠন কৰি থোৱা নাই গতিকে ইমান ডাঙৰ খানা দিব নোৱাৰে মই সেইকাৰণে আপোনালোকক আজি এই বিটিআৰ এই হালবাৰী সমষ্টিৰ পৰা হাত জোৰ কৰি অনুৰোধ কৰিছো যে আপোনালোকে ২২ তাৰিখে সিদ্ধান্ত ল'ব যে আপোনালোকে সঁচা পক্ষত ভোট দিব নে ধামখুমীয়াত আপোনালোকে খানা খাই ভোট দিব সিদ্ধান্ত ৰাইজে ল'ব হয়নে নহয় আজি এই বিটিআৰত বিটিচি যে চুক্তি স্বাক্ষৰিত হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত বিটিচিলে শান্তি ঘূৰি আহিব সম উন্নয়ন হ'ব শিক্ষা হ'ব ডেভেলপমেন্ট হ'ব আৰু সেই কথা ভাবি তৰুণ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ সংগঠনটোকে ইয়াৰ পৰা পিছুৱাই আপোনালোকৰ বিপিএফৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকৰ বিটিচিৰ উন্নয়নৰ কাৰণে তেখেতক দায়িত্ব দিছিলে নে নাই এন্ড্ৰইড মোবাইল আছে মোবাইলত চাব উন্নয়ন আই মাতৃসকলৰ কিমান হ'ল আৰু হাগ্ৰামা মহিলাৰীৰ সম্পত্তিৰ তালিকা কিমান বৃদ্ধি হ'ল সেই কথাটো আপোনালোকে চাব আজি মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো ইয়াত ৪টা পাৰ্টিৰ এলায়েন্সত ইলেকশ্যন খেলা হৈছে আৰু কংগ্ৰেছে অকলে ইলেকশ্যন আমি খেলিছো বিপিএফ ভোট দিয়া মানে বিজেপিক ভোট দিয়া ইউপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া আৰু ভোট কাটিবৰ কাৰণে এআইডিএফক দি দিয়া হৈছে সিদ্ধান্ত ৰাইজে ল'ব যে ডাইৰেক্ট বিজেপিক ভোট দিব নে ইনডাইৰেক্টলি ইউপিপিএল আৰু বিপিএফক ভোট দিব এই হালবাৰী ৰাইজে সিদ্ধান্ত ল'ব ২৬ত নিৰ্বাচন আহি আছে
গৌৰৱ গগৈ ডাঙৰীয়াক আমি দায়িত্বৰ দলে দিছে যে তৰুণ গগৈ ডাঙৰীয়াই যেনেকে ইয়াত বিটিচি চুক্তি কৰি সম অধিকাৰ সম উন্নয়ন আৰু জাতি জনগোষ্ঠীৰ মাজত ঐক্যৰ যিটো এনাজৰী আনিছিলে তাক যদি পুনৰ ঘূৰাই আনিব বিচাৰিছে 22 তাৰিখে বুদ্ধদেৱ ফালাংগিৰি ডাঙৰীয়াক আপোনালোকে হাতৰ চিনত ভোট দি পেলাই বেলট পেপাৰত 4 নম্বৰত তেখেতৰ নাম আছে আপোনালোকে ভোট দি জয়যুক্ত কৰাব বুলি মই আপোনালোকৰ ওচৰত আহ্বান জনাইছো আপোনালোকক মই এটা সহজ ভাষাত বুজাই দিছো ৰামঠগন কোৱাটো আপোনালোকে বুজি পাইছে এইটো কথা খালবাৰীত কোৱাৰ কোনোবাই কৈছে বাইদেউ মোদীৰ কথা ক'ব নালাগে এটা কথা মই বুজাই দিব বিচাৰিছো যোৱাকালি মোদী ডাঙৰীয়া আহিছে আজি তেওঁলোকে আধাৰশিলা কৰিছে আজি যিটো আধাৰশিলা তেওঁ কৰিছে এইটো 2016 চনত তৰুণ গগৈ ডাঙৰীয়াই এই আধাৰশিলা অজন্তা নেওগ যেতিয়া পিডব্লিউডি মিনিষ্টাৰ আছিলে কৰি থৈ গুচি গ'ল কিন্তু আজি আকৌ পুনৰ সহজ সৰল অসমীয়া মানুহক ৰামঠগন দিবৰ কাৰণে আহি গোটেই অসমৰ পৰা অৰুণোদয় দিয়া মহিলাসকলক বাছেৰে তুলি আনি আজি তেওঁলোকে আকৌ আধাৰশিলা স্থাপন কৰি তেওঁলোকে দেখিছে যে জনলোকৰ একদম পুৰা মানুহে ভৰ্তি হৈছে মানুহে ভৰ্তি হোৱা নাই অভাৱত 1250 টকাৰ কাৰণে অসমৰ মাতৃ সমাজে তেওঁলোকৰ মেল মিটিঙত 1250 টকাৰ কাৰণে যে আত্মসমৰ্পণ কৰিবলগীয়া হৈছে তাতকে দুৰ্ভাগ্যজনক কথা আৰু অসমত আৰু আমি চাবৰ কাৰণে একচুৱেলি আৰু অপেক্ষা কৰাৰ সময় নাই সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো আপোনালোকে দেখিলে যেতিয়া আমি ইয়াত বিপিএফক দায়িত্ব দিছিলো তেতিয়া আমি আজি তৰুণ গগৈ ডাঙৰীয়াক কংগ্ৰেছৰ মানুহে কয় যে আপুনি বিপিএফক ইয়াত সম উন্নয়ন আৰু সমতাৰ কাৰণে এৰি দি কংগ্ৰেছ দলটোক 15 বছৰ পিছুৱাই লৈ গ'ল কিন্তু তাৰ পিছত বিপিএফে আপোনালোকক কি কৰিলে আপোনালোকে দেখিলে আৰু বিজেপিয়েও যে জনগোষ্ঠীয় এই দলবিলাকক যে কেনেকে মখিমূৰ কৰিলে আপোনালোকে নিশ্চয় বুজি পায় আজি ইউপিপিএল প্ৰমোদ বড়ো মোৰ ভাল বন্ধু কিন্তু প্ৰমোদ বড়োৱে বিটিচিৰ উন্নয়নৰ কাৰণে আজি তেওঁ ফলফেকত পেলাই হিমন্ত বিশ্ব শৰ্মাই আকৌ এতিয়া ইউপিপিএলক তেওঁলোকে হতাশ কৰি আকৌ বিপিএফক বিজেপি এলায়েন্সত লৈ গৈছে বিজেপি এনেকুৱা এটা দল বিজেপিয়ে কাকো শান্তিৰে থাকিবলৈ নিদিয়ে না বিপিএফক শান্তিৰে দিলে না ইউপিপিএলক শান্তিৰে থাকিবলৈ দিলে বিজেপি এনেকুৱা এটা দল অক্টোপাছৰ দৰে দল প্ৰত্যেককে সময়ে সময়ে ব্যৱহাৰ কৰে তাৰ পিছত তাহাঁতক তেওঁলোকক ৰাজনৈতিকভাৱে হত্যা কৰে আজি মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো যদি মহিলাই কম দামত বস্তু পাব বিচাৰিছে মই আই মাতৃসকলক এটা কথা ক'ব বিচাৰিছো আঠুৱা কম্বল সূতা আইজনী মাজনী এইবিলাক আঁচনি কাৰ আছিলে কংগ্ৰেছৰ আছিলে নে নাছিলে 450 টকাত চিলিণ্ডাৰো দিছিলে স্কুল কলেজো দিছিলে আঁচনিও দিছিলে কিন্তু আপোনালোকক শপত গ্ৰহণ কৰাইছিলে নেকি এতিয়া কংগ্ৰেছক ভোট দিব লাগিব বুলি কৈছিলে নেকি নাই কিন্তু বিজেপি এনেকুৱা এটা দল এফালে আঁচনি দিছে আনফালে 450 টকা দামৰ চিলিণ্ডাৰ 950 টকাত কিনিবলগীয়া হৈছে স্মাৰ্ট মিটাৰ দি পেলাই লুণ্ঠন কৰা হৈছে আজি উচ্ছেদৰ কথা মই আপোনালোকক কওঁ আজি আমি যদি আপোনালোকে চাই মাটিৰ পট্টা দিম বুলি কৈছিলে কিন্তু আজি বিটিচিত প্ৰায় 5 লাখ বিঘা মাটি উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে পুৰা পৰিকল্পনা কৰি থৈ দিছে বিটিচিৰ ইলেকশ্যনৰ পিছত যদি আপোনালোকে কংগ্ৰেছক গাদি নিদিয়ে তেতিয়ালে হাগ্ৰামা মহিলাৰী যদি আহে বা বিজেপি বা বিজেপিৰ ইনডাইৰেক্ট পাৰ্টি কিটা যদি আহে আপোনালোকক এই নিৰ্বাচনৰ পিছত ইয়াত মানুহে কিন্তু ইয়াত শান্তিৰে থাকিবলৈ নিদিব মুখ্যমন্ত্ৰীয়ে কৈছিলে নে নাই যে আমাক ভোট দিয়ক মাটিৰ পট্টা পাবই লাগিব কিন্তু দুৰ্ভাগ্যজনক কথা আজি জনগোষ্ঠীক দেখুৱাইছে তেতিয়া কংগ্ৰেছৰ চৰকাৰ থাকোতে ইণ্ডিয়া পাকিস্তানৰ খেল বন্ধ কৰা হৈছিল কিন্তু আজি ইণ্ডিয়া আৰু পাকিস্তানৰ খেল তেওঁলোকে খেলি অমিত শাহৰ পুতেকে বিসিসিআইৰ পৰা পইচা ঠিকেই লৈছে এই কথাটো বিশেষক মই এই কাৰণে কৈছো এওঁলোকে বিভিন্ন কথাৰে কংগ্ৰেছক মানে তেওঁলোকে কলংকিত কৰিব বিচাৰে কিন্তু তেওঁলোকে যেতিয়া পইচাৰ কথা হয় তেওঁলোকে সকলোৰে লগত তেওঁলোকে মিলাপ্ৰীতি কৰে মই সেইকাৰণে আপোনালোকক দীঘলীয়া কথা নকৈ এটা কথা ক'ব বিচাৰিছো মই শুনিছো এটিপি দলৰ কথা মই নকওঁৱেই এইবিলাক সব একেটা পাৰ্টি মই আপোনালোকক আজি কৈছো হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ অংক কৰিছে যে ইউপিপিএলৰ য'ত বেয়া তাত বিপিএফ আহিলেও মূৰ হ'ব য'ত বিপিএফ আৰু ইউপিপিএল বেয়া তাত ডাইৰেক্ট বিজেপি পালেও ভাল হ'ব আৰু য'ত তিনিওটাৰে বেয়া তাত যদি 4টা সমষ্টি দিছে এজিপিয়ে পালেও হ'ব তাৰমানে এইবিলাক ভাই ভাই পাৰ্টি কিন্তু কংগ্ৰেছক যদি 22 তাৰিখে আপোনালোকে ভোট দিয়ে চাবিছত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তনত হালবাৰী ৰাইজে
আপোনালোকেও নেতৃত্ব ল'বৰ মাজত ঐক্য শান্তি আৰু একেভাৱে থকা এটা পৰিৱেশ সৃষ্টি হ'ব। মোৰ বেয়া লাগে নিৰ্বাচনৰ আগ ৰাতি যেতিয়া খানা দিয়া হয়, যোৱাকালি এটা মই অডিঅ' আপোনালোকক শুনাই দিম। বিজেপিৰ এজন ব্যাগম নেতাই কৈছে, চিন্তা কৰিব নালাগে, যিমান পইচা লাগে হ'ব, মদ আৰু গাহৰিৰ আমি খানা দিম, ভোট আমি পাম। ৰাইজে তেনেকে ভোট দিব নেকি? দিব নেকি আপোনালোকে খানা খাই ভোট? যদি ৰাতি খানা খাই ভোট দিয়ে 5 বছৰৰ কাৰণে BPF আৰু UPPL আৰু বিজেপিয়ে পৰ্বতসমৰ সম্পত্তিৰ অধিকাৰী হ'ব আৰু আপোনালোকক 1250 টকাৰ কাৰণে মাহত 14খন মিটিং আপোনালোকে ৰ'দ পানী নেওচি আপোনালোকে বিজেপি BPF আৰু UPPLৰ আপোনালোকে মিটিং কৰিবলৈ যাব লাগিব। সিদিনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে মোৰ হেলিকপ্টাৰ চলাবৰ কাৰণে মই 21 কোটিৰ মাটি বিকিছো। মই হালবাৰী ৰাইজক কৈছো, হালবাৰীত হাগ্ৰামা মহিলাৰীক বাদ দি 21 কোটি টকা মাটি বিকিব পৰা গুৱাহাটীত কোনোবা মানুহ বেলেগ আছে নেকি? আছে নেকি? নাই। হালবাৰীৰ ৰাইজৰ তেজ পানী কৰা, ঘাম মাটিত পেলোৱা টকা আত্মসাত কৰি মাটি 21 কোটি টকাৰ বিক্ৰী কৰি হেলিকপ্টাৰ চলাইছে। লাজ পোৱা নাই? তোমাক হেলিকপ্টাৰ কি চলাবৰ কাৰণে BTCত তোমাক উন্নয়নৰ কাৰণে বাদ দিয়া হৈছিলে, কিন্তু BTCৰ মানুহৰ ৰাস্তা এতিয়া অৱস্থা বেয়া, স্কুলৰ অৱস্থা এতিয়াও বেয়া, খোৱা পানীৰ অৱস্থা এতিয়াও বেয়া, মহিলাসকলে এতিয়া উন্নতভাৱে শিক্ষা ব্যৱস্থা পোৱা নাই। খালি তোমালোক UPPL আৰু BPFৰ মানুহকেইটা পত্নীৰ সম্পত্তিৰ তালিকা বৃদ্ধি হৈছে আৰু তোমালোকৰ সম্পত্তিৰ তালিকা বৃদ্ধি হৈছে। সেইকাৰণে মই আপোনালোকক এটা কথা কৈছো, মই বুদ্ধদেৱ ফাৰাংগিৰি ডাঙৰীয়াক কৈছো, তেখেতে কৈছে বাইদেউ মোৰ এইখিনি জেগাত মানুহ অলপ কম হৈছে। বুজিছো ক'ত কম হৈছে? ইয়াত যেতিয়া যে 500 মহিলা ইয়াত বহিছে, সকলো মহিলা, মই আপোনাক চেলুট দিছো যে ইমান অত্যাচাৰ প্ৰলোভন ভীতিগ্ৰস্ত কৰাৰ পিছতো বিৰোধৰূপে যিসকল মহিলা কংগ্ৰেছৰ মানে মিটিঙলৈ ওলাই আহিছে, ইয়ে প্ৰমাণ কৰে যে সততাৰ ৰাজনীতি কৰা মানুহ BTCত এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব। BTCৰ উন্নয়নৰ কাৰণে এই মাতৃ সমাজে দায়িত্ব লয়। 7,000 স্কুল বন্ধ হৈছে, 7,000 স্কুল বন্ধ হৈছে, গলিয়ে গলিয়ে ড্ৰাগছৰ বেহা চলিছে, উচ্ছেদৰ নামত মানুহক অন্যায় কৰা হৈছে, নাৰী সবলীকৰণৰ নামত 1250 টকাৰ পৰিৱৰ্তে 1250 টকা দিছে আৰু পাকঘৰত প্ৰতিটো বস্তুৰ দাম 100% বৃদ্ধি কৰা হৈছে। 80 টকাৰ মিঠাতেল 240 টকা হ'ল। আপোনালোকক মই এটা কথা কৈছো, ঘৰত যে লাইট জ্বলাই, কংগ্ৰেছৰ দিনত 2 টকা ইউনিটৰ লাইট 7 টকা 25 পইচা হ'ল। আইসকল মনত ৰাখিব, এই নিৰ্বাচনৰ পিছত বুথে বুথে যে UPPL আৰু BPFে যে 40 আৰু 50 হাজাৰ টকাকৈ এটা বুথত দিছে, ইলেকশ্যনৰ পিছত লাইটৰ ইউনিটৰ দাম বৃদ্ধি কৰা হ'ব, আকৌ মেডিচিনৰ দাম বৃদ্ধি কৰা হ'ব আৰু স্কুল বন্ধ কৰা হ'ব আৰু আমাৰ নুগুৰ নাকতি হ'ব। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো, সততাৰে ৰাজনীতি কৰক। ইলেকশ্যনৰ আগদিনাখন ধামখুমীয়াত আপোনালোকে বিচলিত নহ'ব। মোক বুদ্ধদেৱ ফাৰাংগিৰি ডাঙৰীয়াই কৈছে যে বাইদেউ তেওঁলোকে 40-50 হাজাৰ টকা দিছে, মোৰতো ইমান পইচা নাই। ফিল্ম কাৰ ভাল? ফিল্ম কংগ্ৰেছৰ ভাল। 40-50 হাজাৰ টকা ভেটি দিবলগীয়া হৈছে মানে বুথত, তাৰমানে UPPL BPF আৰু বিজেপিৰ ফিল্ম ভাল নহয়, পইচা দিবলগীয়া হৈছে। আমাৰ ফিল্ম ভাল, কাৰণ আমাৰ এইসকল মানুহক আমি এগিলাচ পানীও খাবলৈ পইচা দিব পৰা নাই, আমি এটা খাদ্য ইয়াত দি অনা নাই, এখন গাড়ীও ভাড়া দি অনা নাই। খোজকাঢ়ি মই যেতিয়া ডাইছত বহিছোঁ, সৌফালৰ পৰা বাইদেউসকল খোজকাঢ়ি আহিছে, এইফালৰ পৰাও দাদাসকল খোজকাঢ়ি আহিছে। তাৰমানে সততাৰ ৰাজনীতি এইবাৰ BTCত উজলিব। জ্বলিবনে? উজলিবনে? জিকিবনে? মই আপোনালোকক এটা কথা আজি কৈছো, যাওঁতে বুদ্ধদেৱ ডাঙৰীয়াৰ ঘৰটো চাই যাব। এজন সততাৰে নিষ্ঠাৰে দলৰ হৈ কাম কৰি ৰাইজৰ হৈ কাম কৰা সেইজন মানুহ, যিজন মানুহে নিজে কম্পিউটাৰ লেপটপত গোটেই কাম কৰি দলটোৰ হৈ ৰাইজৰ হৈ আপোনালোকৰ হৈ কাম কৰিছে। কংগ্ৰেছৰ চৰকাৰ নাই, আমাৰ হাতত টকা পইচা নাই, কিন্তু আমি প্ৰত্যেকজন প্ৰাৰ্থীকে আমি সততাৰে কাম কৰিবলৈ দিছোঁ। সৌজন আমাৰ ককলাবাৰী জগদীশ মদাহী ডাঙৰীয়াত বহি আছে, তেওঁক মই যেতিয়া দেখিছোঁ যে বাকী পাৰ্টিবিলাক যদি চাওঁ, একেবাৰে টকা পইচা খাই একদম মোটা হৈ থকা মানুহবিলাকক দিছে। কংগ্ৰেছে প্ৰাৰ্থী দিছে নিষ্ঠা আৰু সততাৰে কাম কৰা মানুহক দিছে, যাৰ হাতত দুৰ্নীতিৰ কোনো টকা পইচাৰ ভঁৰাল নাই। সেইকাৰণে
মই দীঘলীয়া নকৰি বতৰ বেয়া মাতৃ সমাজক আহ্বান জনাইছোঁ যে আপোনালোকে এবাৰ ঘৰত গৈ ভাবিবচোন যে হাগ্ৰামাৰ মহিলাৰে পত্নী তেওঁৰ দৈনিক খৰচ কিমান, প্ৰমোদ বড়োৰ ঘৈণীয়েকৰ দৈনিক খৰচ কিমান, ব্ৰেকফাষ্ট কেনেকৈ কৰে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ হিচাপটো ল'বচোন। আৰু দুখ লাগে ৰাইজে যেতিয়ালৈকে ভোটৰ মূল্য বুজি নাপাব, এই যে আঙুলিটোৰে যে বুটাম টিপে